হ্যালো, নমস্কার। শ্রদ্ধার জওহর নবোদয় বিদ্যালয়ের অধ্যক্ষ মহোদয়কে প্রবেশ করি, উপাধ্যক্ষ মহোদয়, লগতে শিক্ষাগুৰুসকল আৰু মুখত উপবিষ্ট হৈ থকা অতিকে শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল আৰু লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক'বলগীয়াখিনি ইতিমধ্যে আমাৰ তিনিজন অভিভাৱকে কৈছে আৰু বিশেষ ক'বলগীয়া আছে বুলি নাভাবোঁ। কিন্তু এটা কথা, অভিভাৱক অভিভাৱিকাসকলৰ মিটিং হৈ থাকে, সভা অনুষ্ঠিত হৈ থাকে, আমি আমাৰ মনৰ কথাবিলাক কৈ থাকোঁ, মই নকলেও আমাৰ মাজৰে কোনোবাই কোনোবাই কৈ থাকে। কিন্তু সেই কথাখিনি কিমানখিনি ইমপ্লিমেণ্টেশ্যন হৈছে, কাৰ্যত সেইখিনি পৰিণত হৈছে নে নাই, সেইটো আচল কথা। আজি সভাখন হৈছে আমি আমাৰ মনৰ কথাবিলাক প্ৰকাশ কৰি যামগৈ, তাৰপিছত সেইখিনি কাৰ্যত পৰিণত হৈছে নে নাই সেইটো ভাবি চাবলগীয়া কথা। এতিয়া ইয়াতে ক'বলগীয়া বিশেষ আৰু একো নাই বুলি মই ভাবিছোঁ, কাৰণ কিয়, যিখিনি কথা আছে, যিখিনি সমস্যাৰ কথা আছে, ইতিমধ্যে গোটেইখিনি অৱগত কৰা হৈছে। দ্বিতীয় কথা, আৰু এটা কথা মনলৈ আহি আছে, সেইটো হৈছে কি, আমি কেইদিনমান আগত যিটো ঘটনা ঘটিছিলে, সেই ঘটনাটোৰ পৰিপ্ৰেক্ষিতত আমি যেতিয়া আমাৰ ল'ৰা, আচলতে মোৰ ল'ৰাটোৱে এইবাৰ 7ত অনিৰ্বাণ বৰদলৈ আৰাৱলী হাউচত, আমি যেতিয়া যোৱা বছৰ ল'ৰাটোৰ দিছিলোঁ ইয়াতে, তেতিয়া আমি হাউচৰ সন্মুখত চিকিউৰিটি দেখিবলৈ পাইছিলোঁ। কিন্তু লাহে লাহে চিকিউৰিটিবিলাক নাইকিয়া হৈ গৈছিল, যাৰ ফলত আমি ভাবোঁ এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটিত হ'বলৈ সুবিধা পাইছে। আৰু লগতে আমাৰ ষ্টুডেণ্টবিলাকক আমি লক্ষ্য কৰিছোঁ, আমি যিহেতু নিজে গাৰ্জেন অভিভাৱক, গতিকে বিদ্যালয়ত কি ঘটিছে, এই ঘটনাবিলাকৰ ওপৰত ইমান এটা ছেক্ৰেচি মেইনটেইন তেওঁলোকে কৰে, আচলতে কি ঘটিছে আমি গম নাপাওঁ। যেতিয়া এই ঘটনাবিলাক পেপাৰে পত্ৰই আহিবলৈ ধৰে, যেতিয়া নিউজত আহিবলৈ ধৰে, তেতিয়াহে অভিভাৱকসকলে গম পাওঁ। ইমান ছেক্ৰেচি মেইনটেইন কৰিবলৈ আচলতে আমাৰ শিক্ষাগুৰুসকলে কৈছে নে অন্য ধৰণৰ কিবা প্ৰেছাৰ আছে, এই কথাটো কিন্তু আমাৰ অলপ ভাবিবলগীয়া কথা। মোৰ ল'ৰাটো মই ইয়াত দিছোঁ, ইয়াত কি হৈছে, ভাল হৈছে নে বেয়া হৈছে, মই যদি ল'ৰাটোক সুধোঁ, মোৰ ল'ৰাটোৱে কিন্তু ক'বলৈ সংকোচ কৰে, নকৰে। গতিকে শিক্ষাগুৰুসকললৈ আমি এটা অনুৰোধ জনাইছোঁ যে ল'ৰা ছোৱালীক সেই প্ৰেছাৰটো ক'ৰ পৰা আহিছে এবাৰ অকণমান আপোনালোকে ভাবি চাব, গম ল'ব। অকণমান প্ৰেছাৰটো মুক্ত কৰি দিলে, মনৰ ভাৱনা প্ৰকাশ কৰিব পাৰিলে, আই ভাবোঁ শিশুটিৰ বিকাশ সাধন হোৱাত সহায়ক হ'ব বুলি আমাৰ এটা অনুভৱ হয়। বাকী আপোনালোকক আমাৰ ক'বলগীয়া বা পৰামৰ্শ দিবলগীয়া শক্তি আমাৰ আছে বুলি আমি নাভাবোঁ। কিন্তু আৰু এটা কথা নকয় নোৱাৰোঁ, সেইটো হৈছে কি, পানীৰ যিটো সমস্যা, এই সমস্যাটোৰ কথা আজি নহয়, আচলতে প্ৰত্যেকখন সমাজে কথা উত্থাপিত হৈ থাকে, কিন্তু সমস্যাটোৰ সমাধান আজিলৈকে হোৱা নাই। গতিকে আমি অনুৰোধ জনাইছোঁ, আপোনালোকে অনতিপলমে ব্যৱস্থাটো কৰক, পানীখিনি যাতে কমচে কম পৰিষ্কাৰ হয়, বিশুদ্ধ হয়। কাৰণ পানীৰ পৰাই কিমান বেমাৰৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ কি বুজাম, মই বুজাব পৰা শক্তি আমাৰ নাই। গতিকে পানীটো আপোনালোকে ভাল কৰক। আমাৰ কাষৰ অনুৰোধ আপোনালোকলৈ। বাকী আপোনালোকক ক'বলগীয়া বিশেষ নাই। আমাৰ তৰফৰ পৰা আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ ল'ৰা ছোৱালীক আপোনালোকৰ ওপৰতে এৰি দিছোঁ। ভাল হয় বেয়া হয় সকলোখিনি আপোনালোকৰ ওপৰত এৰি দিছোঁ। ল'ৰাটো যেতিয়া ভাল হ'ব, মাক দেউতাকৰ নাম নলয়, বিদ্যালয়ৰ নাম হ'ব। ক'ত পঢ়ি আহিছিল, জওহৰ নবোদয় বিদ্যালয়ত পঢ়ি পেলাই ল'ৰাটো আজি ডক্টৰ হ'ল, ইঞ্জিনিয়াৰ, ভাল মানুহ হ'ল। আৰু যদি বেয়া হয় তেতিয়াহ'লে নাম হ'ব কিন্তু জওহৰ নবোদয় বিদ্যালয়ৰে। বোলে ল'ৰাটো ক'ত পঢ়ি আহিছিল, জওহৰ নবোদয় বিদ্যালয়ত পঢ়ি আহিছিল, এতিয়া সি বেকাৰ, এতিয়া সি এটা নষ্ট চৰিত্ৰৰ ল'ৰা। গতিকে বদনামটোও আপোনালোকৰে হ'ব, সদনামটোও আপোনালোকৰে হ'ব। গতিকে অকণমান আপোনালোকৰ পৰা এই ক্ষেত্ৰত গুৰুত্ব পাম বুলি আমি আশা ৰাখিছোঁ। ল'ৰাৰ ভৱিষ্যত উজ্জ্বল কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ওপৰতে আমি কিন্তু সম্পূৰ্ণ এৰি দিছোঁ। বা যি কি নহওক, বাকী আমাৰ উপৰোক্ত যিসকল বক্তাই যিখিনি সমস্যাৰ কথা কৈ থৈ গ'ল, সেই সমস্যাখিনিৰ কথা আপোনালোকে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা ৰাখিছোঁ। আৰু সৰ্বশেষত সকলোলৈকে আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰি আমাৰ ক'বলগীয়াখিনি আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।
তথা অভিভাৱিকাসকল, আজি আমাৰ এই এখন সভা অভিভাৱক আৰু শিক্ষকৰ সভা আমি অকণমান খৰতকীয়াকৈ সিদ্ধান্ত লৈ পেলাই কৰিবলগীয়া হ'ল। সেইকাৰণে কৰিবলগীয়া হ'ল, সময় যিটো আমাৰ বৰ তাকো হৈ আছিলে, মাজতে কেইবাটাও কাৰ্যসূচী আছিলে, সেইকাৰণে অনুষ্ঠিত কৰিব পৰা হোৱা নাছিলে। আমি ভাবিলোঁ যে আপোনালোকৰ অসুবিধা নোহোৱাকৈ যিদিনাখন আপোনালোকে এনেও আহিবই লাগিব আপোনালোকৰ ল'ৰা ছোৱালীটো নিবলৈ, সেইকাৰণে একেলগে কৰোঁ, তেনেকৈ ভাবি আজি ৰখা গৈছিলে। আৰু আমি আমাৰ যিসকল PTC মেম্বাৰ আছিলে তেখেতসকলৰ পৰা আমি গম পাইছিলোঁ যে আপোনালোকৰ ধৰক কিবা আমাক বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিবলগীয়া কথা আছে। সেই কথাখিনি কোৱাৰ সুযোগ দিয়াৰ কাৰণে আচলতে সভাখন আয়োজন কৰা হৈছে। এতিয়া আপোনালোকৰ ল'ৰা ছোৱালীয়ে যিহেতু ইয়াতে পঢ়া শুনা কৰি আছে, অধ্যয়নৰত, গতিকে আপোনালোকেও এই বিদ্যালয়খনৰ এটা প্ৰয়োজনীয় এটা মানে অংশীদাৰ। গতিকে ইয়াৰ যি অভাৱ অভিযোগ সমস্যা আছে, গতিকে তাৰ সমাধানত আপোনালোকৰো সহায় সহযোগিতা নিশ্চয় আমি কামনা কৰোঁ। স্কুলৰ বিষয়ে যদি কিবা বাহিৰত চৰ্চা হয়, তাৰ প্ৰত্যুত্তৰ দিয়া আপোনালোকৰ দায়িত্ব বুলি আমি ভাবোঁ। এতিয়া সমাজ আৰু আমাৰ যিটো ব্যৱস্থা আপোনালোকে জানে, যিহেতু যিসকল গাৰ্জেন ধৰক আপোনালোকৰ ল'ৰা ছোৱালী ধৰক 7 বা 8 পাইছে, অকণমান অৱগত হৈছে ইয়াৰ যিটো ছিষ্টেম। যিসকল গাৰ্জেন এতিয়া নতুনকৈ আমাৰ লগত যোগ দিছে ক্লাছ 6ত, যিখিনি এডমিশ্যন লৈছে নতুনকৈ, তেওঁলোকে বহুত কথা গম নাপাব পাৰে, কেনেকৈ আমাৰ ছিষ্টেমটো চলে বা আমি কেনেকৈ আমি কাম কৰোঁ, আমি কি কি সমস্যাৰ সন্মুখীন হওঁ, তেনেকুৱা। গতিকে মই ভাবোঁ আমাৰ যিসকল আমাৰ জ্যেষ্ঠ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আছে বা অভিভাৱিকা আছে, তেখেতসকলৰ আমাৰ দায়িত্ব যে আমি যিসকল নতুনকৈ অহা ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক আৰু অভিভাৱিকা, গোটেই আমাৰ যিটো বিদ্যালয়ৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাৰ প্ৰতি অকণমান কৈ দিয়াৰ প্ৰয়োজন আছে। সমস্যা ধৰক আজিকালি প্ৰতিখন সমাজৰ প্ৰতিটো ব্যৱস্থাৰে এটা অভিযোগে হ'ব, সমস্যা থাকিব, সমস্যাৰ মাজতে আমি আগবাঢ়িব লাগিব আৰু তাৰ মাজতে আমি যিবিলাক সমাধান আমি কৰিব পাৰোঁ, সেই সমাধানবোৰ আমি কৰি গৈ থাকিব লাগিব, মিলি জুলি আলোচনা কৰোঁ। বহুবিলাক সমস্যাৰ সমাধান আলোচনা মাধ্যমেৰে সমাধান। গতিকে আলোচনাটো লাগিবই, আপোনালোকৰ দিহা পৰামৰ্শও লাগিব, গোটেই মিলাই জুলাই আমি চলিব লাগিব। নৱোদয় বিদ্যালয় চৰকাৰী অনুষ্ঠান, ইয়াত আমি যিবোৰ আমি ধৰক আমি কৰোঁ কাম, ডিউটি বা ৰেচপনচিবিলিটি হওক বা স্কুলৰ কেনেকৈ ফাংচন কৰিব, গোটেইটো এটা ছিষ্টেমৰ মাধ্যমেৰে হয়, এটা চৰকাৰী নীতি নিয়ম আছে। কেতিয়াবা এনেকুৱা ধৰক আমি মানৱীয়তাৰ ফালৰ পৰা যদি চাওঁ, বহুতবিলাক কথা আমি কৰিবলগীয়া থাকে, কিন্তু আকৌ যদি আমি ধৰক প্ৰশাসনৰ ফালৰ পৰা চাওঁ, যিহেতু চৰকাৰী যিবিলাক ধৰক বিধি ব্যৱস্থা আছে বা মেৰপাক আছে, কিছুমান কাম আমি ভাবিলেও খুব খৰতকীয়াকৈ কৰিবলৈ সম্ভৱ নহয়, তেনেকুৱা। গতিকে কিছুমান সমস্যা যিবিলাক ধৰক আমাৰ দৰকাৰী সমস্যা, কিন্তু তাত য'ত অকণমান ব্যৱস্থা বা ছিষ্টেমৰ মাধ্যমেৰে যাবলগীয়া হয়, সেইবোৰত অকণমান সময় লাগে। আমাৰ ইয়াত এটা আপোনালোকৰ ফালৰ পৰা যি শুনিলোঁ, তাৰ পৰা এটা কথা আছিলে যে আমাৰ যিটো পানীৰ সমস্যা, পানীৰ সমস্যাটো আপোনালোক আমি সকলোৱে ধৰক ইয়াত যিসকল কৰ্মচাৰী আছে, শিক্ষক আছে, সকলোৱে একেটা চ'ৰ্চৰ পৰা আমি ইউজ কৰি আছোঁ, ব্যৱহাৰ কৰি আছোঁ, একেটা চ'ৰ্চেৰে আমি কৰোঁ। তাত সমস্যা এটা আছে, কাৰণ এই বিদ্যালয়ৰ যিটো স্থাপনা আজি প্ৰায় 30 বছৰ, ধৰক এইটো 30 বছৰে বছৰ আগতে হৈছিল, আৰু এইটো কেম্পাছ ধৰক আজি প্ৰায় 25 বছৰমান হৈ গ'ল। গতিকে ইয়াৰ যিটো আমাৰ পানীৰ যিটো পাইপলাইন, আগৰ যিটো মানে আমাৰ ধৰক আইৰণ যিটো পাইপলাইন আছে, সেইটো আছে, সেইবোৰ যিটো সময় হ'ল মানে সলনি কৰিবলগীয়া এটা পৰিস্থিতিলৈকে আহিছে, সেইকাৰণে আমাৰ ছাপ্লাইটো কেতিয়াবা ডিষ্টাৰ্ব হৈ যায়, যিটো হিচাপত হ'ব। এতিয়া কোৱাটাৰটো সুবিধা হয়, লিকেজ, চিপেজ, ব্লকেজ
বহুতবিলাক প্ৰব্লেম হয় এইটো হৈ আছে, গতিকে আমি সেইটো এটা মেজৰ ৰিপেয়াৰিঙৰ প্ৰয়োজন আছে বুলি আমি ইয়াৰ আগৰ যিখন PTC আমাৰ যিসকল আমাৰ সক্ৰিয় সদস্য আছে তেওঁলোকৰ লগত হোৱা আলোচনাত আমি ইতিমধ্যে এইটো কথা চৰ্চা কৰিছিলোঁ, যিহেতু সময়ৰ প্ৰয়োজন আৰু পইচাৰো বহুত প্ৰয়োজন আছে, গতিকে সেইটো আমি অলৰেডি যোগাযোগ কৰা আছে। যোৱা বছৰ এটা এষ্টিমেট আমি ইয়াৰ পৰা বনাই পেলাই পঠিয়াইছোঁ, কিন্তু সেইটো হেৰি নহ'ল, চেংচন নহ'ল, গতিকে আকৌ আমি প্ৰচেষ্টাতে আছোঁ, লাগি আছোঁ। গতিকে এই যিটো মেজৰ ৰিপেয়াৰিংটো হ'লে এটা ভাল সমাধান এটা আহি যায়। এতিয়া আমি শ্বৰ্ট টাৰ্ম ধৰক আমাৰ ফালৰ পৰা কি কৰিব পাৰি, আমি লাগি থাকোঁ ধৰক যে চাপ্লাইটো হওক হৈছে, তাৰ মাজতে ব্লকেজ টেম্পৰাৰী আমি এতিয়া কৰি আছোঁ। তাৰপিছত আমি কি কৰিছিলোঁ ধৰক মই মাজতে নাছিলোঁ, আমাৰ ছাৰে ধৰক ইয়াতে মটৰ কেইটামান ধৰক হোষ্টেলত পেলাই লগাই পেলাই ধৰক ব্যৱস্থাটো কৰিছিলোঁ যে পানী যাতে চাপ্লাইটো ৰেগুলাৰ হৈ থাকে। এতিয়া মটৰটো কি হৈছে ধৰক মটৰৰ পৰা টেংকিলৈকে যোৱাৰ যিটো টেংকিলৈকে যোৱাৰ চিষ্টেম সেইটো আচলতে হৈছিল ইউজ হ'ব লাগে, কিন্তু ষ্টুডেণ্টে কৰে আমাৰ বিশেষকৈ ছোৱালী হোষ্টেলৰ প্ৰব্লেম নহয়, ছোৱালী হোষ্টেলত ধুনীয়াকৈ চলিছে একেই চিষ্টেম, ছোৱালী হোষ্টেলত চলি আছে, কিন্তু বইজ হোষ্টেলৰ পৰা ল'ৰাই কি কৰে পাইপডাল খুলি পেলাই মানে ডাইৰেক্ট মানে মটৰটো চলাই পেলাই গা ধোৱা বা বাকী যিখিনি প্ৰয়োজন সেইখিনি মানে ব্যৱহাৰ কৰে। তো তেনেকৈ ধৰক এতিয়া বহুত ল'ৰা ছোৱালী আছে, বাৰে বাৰে যদি ধৰক অনক কৰি থাকে বা পাইপ তেনেকৈ কৰি থাকে, সেইটো বেছি দিনটো নচলিব, কাৰণ মেচিন হ'লেও তাৰ এটা চিষ্টেম আছে লাইফ আছে। গতিকে তেনেকৈ মানে কি হয় মানে প্ৰব্লেম আছে। এতিয়া আমিও ধৰক বিভিন্ন কামত টিচাৰৰ আমাৰ ক্লাছ আছে, তাতে আছে দৰকাৰী কথা আছে, এনি টাইম ধৰক চাইকেল কৰি কেতিয়াবা নহয়, সকলোৰে তেনেকুৱা এটা লিমিটেশ্যন এটা থাকে ধৰক। গতিকে তেনেকৈ মানে অকণমান অসুবিধা এটা সৃষ্টি হৈ আছে, তথাপিতো আমি চেষ্টা কৰি আছোঁ, ৰিপিটেডলি ৰিপেয়াৰিং কৰি পেলাই লগাই থকা হৈছে। আৰু আমি যিবিলাক টেংকি ধৰক টেংকিবিলাক ইয়াত আমি চাফা কৰিব লাগিব, সাধাৰণতে আমাৰ যিটো চিডিউল হ'ল বন্ধৰ সময়ত, যেতিয়া আমাৰ ঠাণ্ডা বন্ধটো হ'ব এই বন্ধৰ সময়ত আমি চাফা কৰিব লাগিব, তাৰপিছত গৰমৰ বন্ধ হ'ব সেইখিনি সময়ত চাফা কৰিব লাগিব, আকৌ পূজাৰ বন্ধ হয় কেতিয়াবা সেইটো সময় পালে আমি কৰা হয়। গতিকে বছৰত দুবাৰকৈ টেংকিবিলাক চাফা কৰা হয়, এনেকুৱা কৰা নহয়, আপোনালোকে সুধি চাব পাৰে আমাৰ যিসকলে কাম কৰি আছে ধৰক জনাৰ্জিন হিচাপত তেওঁলোকে। আৰু যিটো ছিকিউৰিটি ব্যৱস্থা সাধাৰণতে কি হয় আমাৰ যিটো ইয়াত চিষ্টেম সেইটো হাউচ চিষ্টেম, হোষ্টেল যিবিলাক আছে ধৰক হাউচ 4টা হাউচ সাধাৰণতে আমাৰ ইয়াত আছে চিষ্টেম, তাৰ বুলি নিৰ্মিত কিবা দিব লাগে, গতিকে আমি সীমিত সংখ্যক মানুহে আমি তেনেকৈ এংগেজ কৰিব পাৰোঁ। তাৰপিছত আমাৰ গেটত ধৰক 2জন থাকে, গতিকে ছিকিউৰিটি বুলি ক'লে গেট আকৌ চকীদাৰ তাৰপিছত তেনেকৈ মিলাই মেলি আমাৰ যিটো ব্যৱস্থা 6জন যিটো তেনেকৈ আছে, আৰু আমাৰ চাফ চিকুণ কৰাৰ কাৰণে 2জন আছে, আৰু আমি বইজ হোষ্টেলত আৰু এতিয়া ৰখা গৈছে 3জন আছে, ছোৱালী হোষ্টেলৰ ফালেও তেনেকৈ আছে আমাৰ চাফ চিকুণ কৰাৰ কাৰণে। গতিকে আমাৰ যিটো ধৰক নীতি নিয়মৰ ভিতৰত যিখিনি আমাৰ মানুহ ইয়াত দৰকাৰ প্ৰয়োজন হয় তেনেকৈ ৰখা গৈছে। আৰু কেইজন মানুহ আপুনি টেম্পৰাৰী বেচিছত ৰাখি থৈছে, ধৰক কিবা মটৰ বেয়া হ'ল, কিবা পাইপ লাইন বেয়া হ'ল, ক'ৰবাত কাৰেণ্টৰ প্ৰব্লেম হ'ল, তেনেকৈ চোৱা চিতা কৰাৰ কাৰণে ডেস্ক বেঞ্চ কিবা ভাঙি আকৌ ৰিপেয়াৰিং কৰিব লগা হয়। তেনেকুৱা আমাৰ ইয়াত ৰেগুলাৰ বেচিছত অলমষ্ট ৰেগুলাৰ টেম্পৰাৰী ডেইলি হাজিৰা হিচাপত হয়, চাৰ্টি হিচাপত তেনেকৈও ৰখা আছে, মানুহ আমাৰ তেনেকৈ ৰখা আছে। গতিকে যিটো সীমিত সংখ্যক মানুহ আমি ইনভেষ্ট কৰিব পাৰিম ৰাখিছোঁ। আৰু আমাৰ ফালৰ পৰা সাধাৰণতে আমি কেতিয়াও নিবিচাৰোঁ যে কাৰোবাৰ অন্যায় হওক, কাৰোবাৰ লোকচান হওক, তেনেকৈ ভাবি আমি কৰা নাই। নৱোদয় বিদ্যালয় সদায় ল'ৰা ছোৱালীৰ যিটো ছেফটি ছিকিউৰিটি ছেফটি ইয়াৰ ভিতৰত পঢ়াটো আমি ভাবোঁ আমি জীৱনৰ মূল্যটো বেছি, তেনেকৈ আমি প্ৰাধান্য দিয়ে আমি কৰোঁ। কিন্তু তাৰ মাজতে কেতিয়াবা ঘটনা বা দুৰ্ঘটনা সেইটো হৈ যায়, কাৰণ গ্ৰুপত ল'ৰা ছোৱালী থাকে, বিভিন্ন বেকগ্ৰাউণ্ডৰ পৰা ল'ৰা ছোৱালী ইয়াত আছে, বেলেগ বেলেগ ফেমিলি বেকগ্ৰাউণ্ড বেলেগ বেলেগ, সমাজ বেলেগ বেলেগ, সংস্কাৰ বেলেগ বেলেগ, গতিকে তেনেধৰণৰ কিছুমান কথা ইছ্যু আহে। গতিকে আমি তাক চেটেল কৰিবলৈ ডেফিনেটলি আমি চেষ্টা কৰোঁ। গতিকে আমি নকৰাকৈ মানে তাৰ মাজতে এইটো হৈ যায়, তাতে আমি সকলোৱে মিলি পেলাই আলাপ আলোচনাৰ মাজেৰে আমি তাক সমাধান কৰি আগুৱাই লৈ গৈছোঁ। কাৰণ আমাৰ সকলোৰে আপোনালোকৰ আৰু আমাৰ সকলোৰে এটাই উদ্দেশ্য যে ল'ৰা ছোৱালী যিখিনি ইয়াত আছে তাহাঁতৰ ভৱিষ্যত যিটো জীৱন ভালকৈ সুন্দৰকৈ গঢ় লৈ উঠক, এটা ভাল কেৰিয়াৰ ব্যৱস্থা আগবাঢ়িব পাৰে ভৱিষ্যতে, সেইটো আমাৰ সকলোৰে কাম। আৰু সমিতিও আমাৰ বিদ্যালয়ৰ যিটো পৰিচালনা
আছে সংগঠন নৱোদয় বিদ্যালয় কমিটি বুলি কোৱা হয়। তো তেখেতসকলেও যথেষ্ট সুবিধা আমাৰ ইয়াত আনিবলৈ প্ৰয়াস কৰে। এতিয়া লোৱাটো ল'ৰা ছোৱালীৰ ওপৰতো কথা আছে, কোনে কিমান তেনেকৈ ল'ব পাৰে। গতিকে লোৱাৰ যিটো টেকনিক সেইটো আপোনালোকেও অকণমান ঘৰত শিকাব যে কেনেকৈ গ্ৰুপত থাকি হোষ্টেলত থাকি ধৰক আমাৰ ইয়াৰ যিটো সুবিধাটো মেক্সিমাম ল'ব পাৰে। অসুবিধাৰ কথা আমি যদি ধৰক থাকে, অসুবিধাৰ কথাটো যদি আপোনালোকে ল'ৰা ছোৱালীৰ লগত বেছি আলোচনা কৰি থাকে, মই ভাবোঁ গতিকে আমি শিকাব লাগিব যে আমি কেনেকৈ আগবাঢ়িব পাৰে, সমস্যাৰ মাজত থাকিও বিভিন্ন পৰিস্থিতিৰ মাজত থাকিব লাগে। অলৰেডি এজন গাৰ্জেনে কৈছে যে ইয়াত এনেও আপুনি ধৰক যিমানে বাহিৰা মাজতো সমালোচনা কৰিবই, আপোনালোকে যিটো ভিতৰৰ মানুহ, গতিকে আপোনালোকে সেই কথাটো ডিফেণ্ড কৰিব লাগিব, প্ৰতিৰোধ কৰিব লাগিব। আজিকালি সমাজ ব্যৱস্থাটো এনেকুৱা আমি সৰুৰ পৰা দেখোঁ যে নেতিবাচক কথাটো বেছি মানুহে চৰ্চা কৰে, যিটো নিগেটিভ, পজিটিভটো কম চৰ্চা কৰে। কিন্তু আমাৰ উদ্দেশ্যটো হ'ল যদি আমি ল'ৰা ছোৱালীক ভাবোঁ যে এটা ইতিবাচক চিন্তা তাহাঁতে কৰক, পজিটিভ যিটো থিংকিং বুলি কওঁ আমি, সেইটো যদি কৰিব লাগে, পজিটিভ কথা আলোচনা কৰিব লাগিব ল'ৰা ছোৱালীৰ লগত। ঘৰ থকা সময়ত ভালকৈ তাহাঁতক যিটো সময়খিনি সেইখিনি সময়খিনি যাতে তাহাঁতে ইউজ কৰে সেইটো শিকাব লাগে, পঢ়া শুনাৰ কথাটো শিকাব লাগিব। গতিকে বন্ধত গ'লে তেনেকুৱা ধৰণৰ কথাবিলাক আৰু বাকী আমি সমস্যা যিসকল আপোনাক কৈছে আমি নোট কৰি লৈছোঁ, মাজে মাজে তাৰ সমাধানো উলিয়াই গৈছে। তাৰপিছত আকৌ একেটা সমস্যাকে ৰিপিট হৈ থাকে, তেনেকুৱাও হয়। গতিকে এইখিনি আমি কৰিম। বাকী লাইট ফেন যিটো প্ৰব্লেম আছিলে ধৰক, খোৱা পানী আমি দুটা ব্যৱস্থা যোৱা বছৰ চাৰে দুটা হোষ্টেলতে আৰু চিষ্টেম, ডাঙৰ কমাৰ্চিয়েল আৰু প্লেন আপোনালোকে দেখিবই, দুটা আৰু প্লেন লগাই দিছে। কিন্তু ষ্টুডেণ্টৰ কিছুমানৰ ধৰক অলপ বয়সটো এনেকুৱা, গতিকে অকণমান কেতিয়াবা কি কৰে ভাঙি চিঙি হেৰি কৰি দিয়ে। সেইটো ভঙা চিঙা হেৰিটো ইয়াত মই অলপ বেছি দিম। সেইটো মেণ্টেলিটি আমি অলপ চেঞ্জ কৰিব। আমি চবে আমিতো কৈ থাকোঁ, আপোনালোকে ঘৰতো ক'ব যে যিমানেই হওক ৰাজহুৱা সম্পত্তি হ'লেও যে তাক নষ্ট কৰিব নালাগে, তাক নিজৰ ঘৰৰ নিচিনাকৈ ৰাখিব লাগে, সেইটো আমি যাতে চিন্তা কৰোঁ। স্কুলখনত ধৰক তেওঁলোকৰ প্ৰায় এখন ঘৰৰ নিচিনা, 9 মাহ বছৰৰ 9 মাহ ইয়াতে থাকে, 3 মাহে ঘৰত গৈ থাকে আচল ঘৰত। গতিকে সেই কথাটো আপোনালোকে অকণমান বুজাই পেলাই আজিকালি ল'ৰা ছোৱালীক বেলেগ উপায় নাথাকে। শাস্তি যিটো আগতে প্ৰভাৱ আছিলে সেইটো বহুত কমি গৈছে আজিকালি, ভয় নকৰা হৈ গ'ল। শাস্তিটো ভয় নকৰা হৈ গৈছে। যিমান আগৰ যিটো ব্যৱস্থা আছিলে তাত আমি যিখিনি মত আমি পঢ়া শুনা কৰিছোঁ, আমাৰ যিটো ধৰক শিক্ষাগুৰু বা বাকী অন্য জ্যেষ্ঠসকলৰ প্ৰতি যিটো মানা মানি বা শ্ৰদ্ধা, সেইটো আগে কমি আহিছে সমাজত। মানুহৰ যিটো বহন ক্ষমতাটো, পটককৈ সহ্য কৰিব পৰা ক্ষমতাটো কমি আহিছে। আমাৰ ডাঙৰৰ মাজতে আমি দেখিছোঁ যে কমি আহিছে। গতিকে ল'ৰা ছোৱালীটো আৰু ধৰক তেওঁলোকে দেখি দেখিছে সেইবিলাক কমি আহিছে। গতিকে সহ্য ধৈৰ্য যিটো গুণ সেইটো আমি অলপ শিকাব লাগিব ল'ৰা ছোৱালীবিলাক, তেতিয়া আগবাঢ়িবলৈ আমাৰ মোৰ সুবিধা হ'ব। নৱোদয় বিদ্যালয়ৰ ধৰক যথেষ্টখিনি আমাৰ ইয়াত চেষ্টা কৰে। আমি বা আমাৰ যিটো ডিপাৰ্টমেণ্ট, সেই ডিপাৰ্টমেণ্টটোৰ পৰা যথেষ্ট সুবিধা দিয়া আছে। একাডেমিক প্ৰগ্ৰেছনৰ কাৰণে বহুত দিয়া আছে। ইয়াৰ পৰা এতিয়া আমি যোৱা সপ্তাহত আমাৰ এতিয়া এলুমিনাই মিট হৈছে, ইয়াৰ পৰা ভাল ভাল ল'ৰা ছোৱালী ওলাই গৈছে। আমাৰ বিদ্যালয়ৰ যিজন ডক্টৰ ইয়াৰ পৰাই পঢ়িছে, তেওঁ মেডিকেল পঢ়ি MBBS কৰি এতিয়া আকৌ ইয়াত ল'ৰা ছোৱালীক হেৰি কৰি আছে, চিকিৎসা প্ৰদান কৰি আছে। তেনেকুৱা উদাহৰণ বহুত আছে। গতিকে আৰু আমি উদাহৰণ দিব পাৰোঁ। এতিয়া ৰিচেণ্ট আমাৰ ষ্টুডেণ্ট 11 ষ্টুডেণ্ট এজন পঢ়ি গৈছে ইয়াৰ পৰা আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত প্ৰধানমন্ত্ৰী তেখেতৰ লগত সাক্ষাৎকাৰ কৰাৰ সুযোগ পাইছে। মৰিগাঁও জিলাৰ একমাত্ৰ 3জন ষ্টুডেণ্ট গ'লে তাৰ মাজত আমাৰ ষ্টুডেণ্ট চিলেক্ট হৈছে। কাইলৈ তেওঁলোকে ডাইৰেক্ট নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত সাক্ষাৎ কৰিছে। গতিকে তেনেকুৱা উদাহৰণ আছে। গতিকে ভাল উদাহৰণবিলাক আমি যাতে দিওঁ ল'ৰা ছোৱালীক, আৰু উদাহৰণবিলাক দি যাতে আমি আৰু ভাল কৰিব পাৰোঁ, তেনেকুৱা এটা চেষ্টা আমি কৰিব লাগিব। বাকী আমাৰ পঢ়া সম্পৰ্ক ধৰক আপোনালোকৰ যদি কিবা আমি ৰিজাল্ট ব্যৱস্থাটো আছেই, মোৰ মাজত নাছিল। এতিয়া আমি আকৌ সেইটো আৰম্ভ কৰিছোঁ। এতিয়া আজিও ৰিজাল্ট আপোনালোকে চাই ল'ব পাৰিব, পৰীক্ষা হৈ গ'ল। আৰু আপোনালোকে যদি দেখিছে তেনেকুৱা ধৰক পাৰফৰ্মেঞ্চ কমি আছে। কেতিয়াবা কি হয়, ঘৰৰ পৰিৱেশটো বেলেগ, ইয়াত গ্ৰুপত থাকিলে অকণমান কিছুমান ল'ৰা ছোৱালীৰ পাৰফৰ্মেঞ্চটো কমি যাব। গতিকে সেইটো আমি নজৰ দিব লাগিব, লগে লগে নজৰ দিব লাগিব, মানে এৰি থৈ গ'লে নহ'ব। যদি আপোনালোকৰ চকুত পৰে যে আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীৰ পাৰফৰ্মেঞ্চ আগতকৈ কমিছে, কিয় কমিছে
আলোচনা কৰাৰ এটা ফাৰ্ষ্ট হেৰি হ'ল আপুনি শিক্ষক ছাবজেক্ট যিটো ছাবজেক্টত দেখিছে আপোনালোকৰ পাৰফৰ্মেঞ্চ কমিছে ছেকেণ্ড ছেটাৰডে ডেফিনেটলি আমি নেক্সট টাইমত হেৰি কৰিম আমাৰ যিটো নেক্সট 3 মাহ থাকিব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এই 3 মাহ আমি শৈক্ষিক দিশ হিচাপে আমি বেছি গুৰুত্ব দিম আৰু সেইখিনি সময়ত যেতিয়া ছেকেণ্ড ছেটাৰডে আপোনালোকে আহিব ইয়ালৈকে আপোনালোকে আহি টিচাৰৰ লগত ডাইৰেক্ট কথা পাতিব। প্ৰথমে সন্মান জনাইছোঁ জয়ন্তী মৰিগাঁও আমাৰ প্ৰধান প্ৰিন্সিপাল ছাৰ, ৰেছপেক্টেড ষ্টাফ আৰু অভিভাৱকসকল। উপৰোক্ত বক্তাসকলে মই মাজত পাইছোঁ, উপৰোক্ত বক্তাসকলে বহুতখিনি কথা কৈ কৈছে। মই ইয়াতে কোনো সমস্যাৰ কথা মই ক'বলৈ নাযাওঁ। সমস্যা বহুত আছে, সমাধান ওলাব, হৈ থাকিব, কৰি থাকিব, এইবিলাক হৈ থাকিব। আৰু কথাটো কি হ'ল, সমস্যাবিলাক সদায় পাই থাকিব। এই কথাটো হ'ল পজিটিভ কথাটো ক'ব দিছে। মই এটা কথা কৈছোঁ, মোৰ ল'ৰাটো পূজাৰ আগে আগে দিছিলোঁ, এডমিশ্যন হৈছিল পূজাৰ মাত্ৰ এসপ্তাহৰ আগতে দিছিলোঁ। সেইখিনি সময়ত বেয়া লাগে, এসপ্তাহ ল'ৰাটোৱে স্কুলত আছিল, এসপ্তাহ ল'ৰাটোৱে লেট্ৰিন কৰিব পৰা নকৰাকৈ ঘৰলৈ গুচি গৈছে। ৰাতি যেতিয়া মই ঘৰত থাকোঁ মানে চিন্তা লাগি যায়, যা হওক। কিন্তু সুখৰ কথা এইটোৱে পালোঁ, সেইখিনি সময়ত তেখেতসকলৰ লগত মই কথা আলোচনা কৰিছিলোঁ। কিন্তু ছাৰে এতিয়া এটা কথা ক'লে, যেতিয়া এটা সমস্যা হয়, সমস্যাবিলাক সমাধান কৰিবৰ ক্ষেত্ৰত আমি তেখেতসকলক জনাবৰ কাৰণে কিন্তু যিটো মিডিয়া বা যিটো মাধ্যম, সেই মাধ্যমটো আমি বিচাৰি নাপাওঁ, প্ৰথম কথা। কিন্তু এতিয়া ছাৰে যেতিয়া কৈছে যে যেতিয়া সমস্যা হয়, সমস্যাটো সমাধান ক্ষেত্ৰত ষ্টুডেণ্টক ক'ব লাগে, আমি ষ্টুডেণ্টক কিয় দিম, তেওঁলোকৰ পৰা আমি জানিবহে বিচাৰোঁ। আৰু তেখেতসকলৰ এইটো কথা, ল'ৰা ছোৱালী কিন্তু স্কুলত মোৰ ল'ৰাটো অন্য কথা কাৰণ নাজানো, স্কুলত যদি কিবা সমস্যা হয় তেওঁলোকক সুধিলে কিন্তু ঘৰত সিহঁতে ক'বলৈ মন নকৰে। তো কিয় মোক ক'বলৈ মন নকৰে, কিবা মানে কথাটো মই বুজি নাপাওঁ, কিয় ক'বলৈ মন নকৰে। মানে যদিও তেওঁলোকৰ চিনিয়ৰ ছাত্ৰৰ পৰা কিবা অসুবিধা পাইছে বা কিবা এটা ক'লে একদম সিহঁতে ক'বলৈ মন নকৰে। কিন্তু কথাটো কি হ'ল, যেতিয়া পূজা বন্ধ দিছিলে তাৰপিছত কিন্তু মই লেট্ৰিন বাথৰুমখিনি মই অলপ ভাল দেখা পালোঁ। সেইখিনি বহুত সমস্যা আছিলে, তাৰপিছত কি নিয়মিত কৰিবলৈ ল'লে। তাতো এটা কথা এতিয়া দেখা পাইছোঁ, সেইখিনি মানে চাফা হৈছে, কিন্তু মেৰামতিৰ অভাৱ এতিয়াও আছে। সেইটো মেৰামতি কৰিব লাগিব, সেইটো কথাহে মই কৈছোঁ যে পজিটিভৰ কথা কৈছে। আৰু পানীৰ সমস্যা যিটো দেখা পাইছিলোঁ, পানীৰ সমস্যাটো আমাৰ প্ৰিন্সিপাল ছাৰক মই জনাইছিলোঁ, প্ৰিন্সিপাল ছাৰে তেতিয়া মটৰৰ ব্যৱস্থাটো কৰি দিছে, সেইটো এটা পজিটিভ কথা বুলি ভাবোঁ। কিন্তু আৰু যিটো কথা কৈছে যে টেপ ভাঙে, সেইটো ময়ো দেখা পাইছোঁ। সেইটো ক্ষেত্ৰত আমাৰ গাৰ্জেনসকল বা অভিভাৱকসকলেও নিজৰ ল'ৰা ছোৱালীক ক'ৰ পৰা কি হয়, কি কথা এনেকুৱা হয়। আৰু এটা কথা ক'ব বিচাৰিছোঁ, এইবোৰ আমাৰ সকলোৰে এটা দায়িত্ব, নৈতিক দায়িত্ব। কিন্তু অকল শিক্ষকসকলে নহয়, আমাৰো নৈতিক দায়িত্ব আছে, আমাৰো সকলোৰে এটা সমাজখনৰ প্ৰতি এটা দায়িত্ব আছে। আমি সকলোৱে মিলিহে এখন সমাজ আগবঢ়াই নিব পাৰিম। এটা কথা হয়, যিমান যি নহওক কিন্তু এতিয়াও কিন্তু ল'ৰা ছোৱালীসকলৰ, ষ্টুডেণ্টসকলৰ কি হয় নাজানো, ৱাল পাৰ হৈ যোৱা প্ৰৱণতা কিন্তু এতিয়াও আছে। এইটো কিন্তু এটা ডাঙৰ সমস্যা। বহুত ডাঙৰ ঘটনা এটা হৈ যোৱাৰ পিছতো সিদিনাখন তেনেকুৱা এটা ঘটনা হৈছে যে তাৰ ক্ষেত্ৰত কিন্তু বিভাগীয় যিসকল আমাৰ ইয়াত কৰ্তৃপক্ষ আছে, ক'ৰবাত নহয় ক'ৰবাত কোনো এটা আছে যেন মই অনুভৱ কৰোঁ, তেনেকুৱা এটা কথা হয়। আৰু সেইখিনি কথাও আছে। আৰু তেখেতসকলে নিজৰ নিজৰ ল'ৰা ছোৱালীকো বুজা, মোৰ ল'ৰা ছোৱালীটোক মই কৈছোঁ, যদি কিবা দুখ হৈছে মই হাউচ টিচাৰকো কৈছোঁ যে আপুনি মোক কওক বা দুখত লগাই দিয়ক, মই সেইটো কথা মই মানি ল'ম। কিন্তু কথাটো হ'ল যে সকলোৱে যদি আগবাঢ়ি যাওঁ, ভাবোঁ যে মৰিগাঁও জেএনটি যে মানে নৰ্থ ইষ্টৰ ভিতৰত এখন ভাল জেএনটিলৈ পৰিৱৰ্তন হ'ব। আৰু আমাৰ ল'ৰা ছোৱালীসকল এটা আগৰ যিটো আৰ্হি আছে যে ভাল এটা সংস্কাৰ লৈ ভাল আগবাঢ়ি গৈছে, সেই পৰিৱেশটো ক'ৰবাত নহয় ক'ৰবাত এতিয়া কমি গৈছে। আৰু অদূৰ ভৱিষ্যতে আমি সকলোৱে মিলি যদি আমি কামখিনি কৰোঁ, হয়তো আমি আগবাঢ়ি যাওঁ। আৰু আমাৰ ল'ৰা ছোৱালীখিনিয়ে পৃথিৱীৰ বিভিন্ন কোণলৈ তেখেতসকলে যাব পাৰিব, বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। তাকে কামনা কৰি মই আজি বক্তব্য খুব চমুকে ক'বলৈ দিয়াৰ কাৰণে মই ধন্যবাদ জনাই মই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু শিক্ষাগুৰুসকল আৰু সন্মানীয় অভিভাৱকসকল আৰু লগতে উপস্থিত থকা মৰম ভাই-ভনীসকল, ৰিপিট নকওঁ, তাত যিখিনি কথা কৈ গৈছে সকলোখিনি কথা আপোনালোকে অৱগত হৈছে। কিন্তু শিৱলিংগৰ কথাটো ক'বলগীয়া হোৱা কাম এইটোৱে হ'ল, আমি শিৱলিংগৰ কথাটো যেতিয়া স্কুলত সমস্যাৰ সৃষ্টি হৈছিল তেতিয়া অলৈকমূৰত আলোচনা পালে আজি আকৌ পুনৰবাৰ শিৱলিংগৰ কথাটো ক'ব লগা হ'ল। নহ'লে আমি
কথা ক'বলগীয়া নহয়। এতিয়া গম পালোঁ চিকিউৰিটিৰ সমস্যাটো কিমান মানে হ'ব পাৰে মই গম পাইছোঁ, কিন্তু সেইখিনি সময়ত চিকিউৰিটিৰ অভাৱতে এই ঘটনাটো ঘটা বুলি গম পাইছোঁ। পৰাপক্ষত সীমিত নামি অলপ বাহু পানী সেইটো চাব লাগে। এতিয়া নতুনকৈ দুজনে গম পাইছোঁ এটা কথা চা, স্কুলখন শৈক্ষিক দিশটো ডাঙৰ বস্তু, শৈক্ষিক দিশে বিভিন্ন পঢ়াবও পাৰে আৰু নকৰিব পাৰে, কিন্তু শৈক্ষিক দিশত যেতিয়া এই অনুষ্ঠানত যেতিয়া কোনো ভাৰতীয় বুলি চাব লাগে কৰ্মৰ কথা হ'ব লাগে, যিসকল ব্যক্তি কৰ্ম কৰিছে সেইসকলে ভাৰতীয় সেৱা কৰি থাকে নেকি নিৰ্মাণ কৰিব লাগে কথা। হয়তো মোৰ মানে কোনো হ'ব পাৰে, মই কনফাৰ্ম কৰি কথা নকওঁ। আপোনালোকে যেতিয়া ইয়াত সঘনে থাকে আৰু আপোনালোকৰ থকা স্থলীও যেতিয়া ইয়াতে হয় সেইসকলে আপুনি আৰু নিৰ্মাণ কৰিব। মোৰ বিশ্বাস হয়তো আপোনালোকে নিৰ্মাণ কৰি কথা হ'ব ভাৰতীয় সেৱা ব্যক্তি দেখা পাব পাৰে, খুব সম্ভৱ হয়তো থকাৰ মোৰ যদি ভুল হোৱা নাই। তাৰপৰা আৰু আমাৰ অভিভাৱকসকলক আজি এটা কথা জনাওঁ যে এই স্কুলত থকা ষ্টুডেণ্টবিলাকে যেতিয়া এজন ষ্টুডেণ্টৰ সমস্যা হয় সকলো ষ্টুডেণ্টৰ সমস্যা বুলি ভাবিব লাগে। সেইখিনি সময়ত যেতিয়া ঘটনাটো হৈছিলে বহু সংখ্যক মানুহ মিটিঙত বহুত ডাঙৰ কথা ক'লে, কিন্তু সভাস্থলীত সময়মতে কিন্তু বহুতৰ দেখা যোৱা নহ'ল। সেইটো আমাৰ দুৰ্ভাগ্যজনক কথা, কাৰণ ষ্টুডেণ্ট অকল মই নহয় সকলোৱে হয় ষ্টুডেণ্ট। এজন ষ্টুডেণ্ট মানে আমি অভিভাৱক সকলোৱে অভিভাৱক হয়, যেতিয়া নাথাকে তেতিয়া বেয়া লাগে কথাবিলাক। আৰু আগন্তুক দিনত মানে আজি যেতিয়া নগৰত আমি কষ্ট কৰি থকা মানুহ গাঁৱৰ কাম কৰি থকা মানুহ যেতিয়া আমাৰ ষ্টুডেণ্ট নগৰলৈ আহে আমি ভাবোঁ আমাৰ মানে ভয়বাদটো নিশ্চয় সলনি হ'ল যে ল'ৰাটো ডাঙৰ মানুহ হ'ব, আমি ভৱিষ্যতলৈ খুব মই জাষ্ট আহি পালোঁ গাড়ীখনৰ কথা তাৰ কাৰণে মই দুখিত। আহি পেলাই যি দুইজনৰ বক্তব্য শুনা পালোঁ ভাল লাগিছে, কিন্তু ইয়াত যিখিনি অভিভাৱক আছে তেওঁলোকক মই ৰিকুৱেষ্ট কৰিব লাগে গাৰ্জেন আপোনালোকে এটা কথা চিন্তা কৰক, মৰিগাঁও ডিষ্ট্ৰিক্টত এটা অনুষ্ঠান যিটো অনুষ্ঠান আমাৰ মৰিগাঁও বাহিৰে হয় এইটো আপোনালোকে বহুত ধন্য হয়। তাৰ ওপৰত ছাৰসকলে মই একাডেমীৰ যিটো মানে কৈছে তাৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, এই যে মই ভাবোঁ মোৰ লগত শিক্ষক এডমিশ্যন দিছে আপোনালোকৰ ল'ৰা ছোৱালী শিক্ষকৰ পৰা আৰম্ভ কৰি বিভিন্ন লেভেলত স্তৰ পাইছে। ছাৰ সমস্যাটো অকল ছাৰে সমাধান কৰিব নোৱাৰে, এইটো ইম্পচিবল, এইটো সম্পূৰ্ণ ইম্পচিবল যদি আমি গাৰ্জেনখিনি সচেতন নহওঁ। এতিয়া কেনেকৈ হ'ম সচেতন? মই ভাবিছোঁ আপোনালোকে ভাবিছে মোৰ ল'ৰাটো নৱোদয়ত গৈছে, ক'ত গৈছে? মৰিগাঁও। মৰিগাঁওখন যিখন এখনেই স্কুল, মৰিগাঁও ডিষ্ট্ৰিক্টৰ গৌৰৱ। আপোনালোকে এটা কথা মন কৰিব, এই স্কুলত যিখিনি টিচাৰ ইয়াত এংগেজমেণ্ট হৈ আছে তেওঁলোকৰ চাকৰি নাযায়, সেইটো ট্ৰেন্সফাৰ হ'ব পাৰে। ভগৱানে নকৰক, মই এক্সাম্পল হিচাপে ক'ব ওলাইছোঁ। মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ, আপোনাৰ মোৰ ল'ৰা ছোৱালী ইয়াত যিখিনি পৰিস্থিতিৰ সৃষ্টি কৰি আছে আপোনাৰ আৰু মোৰ ল'ৰা ছোৱালী সেইবিলাক আপোনাৰ মোৰ ল'ৰা ছোৱালীক কেনেকৈ যেনেদৰে এই পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ কাৰণে আমি নিজে সজাগ হ'ব লাগিব। আমাৰ টিচাৰ সকলোকে ইয়াত এনি টাইম যদিও ডিউটিত থাকে তাৰ মাজত অকণমান গেপ হ'বলগীয়া হয়, যিদৰে মোৰো হ'বলগীয়া আছে আপোনাৰো হ'বলগীয়া আছে। গতিকে মই অনুৰোধ কৰিম আৰু ধন্যবাদ জনাইছোঁ এজনে ছাৰে ক'লে যে ছাৰে কৈছে যে গাৰ্জেন আৰু ছাৰৰ লগত যোগসূত্ৰ মিলাবলৈ এটা প্ৰচেষ্টা, সেইকাৰণে থেংক ইউ ছাৰক ধন্যবাদ দিছোঁ। মই আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, বাৰবাৰ ৰিকুৱেষ্ট কৰিছোঁ ইমিডিয়েটলি কৰক, কাৰণ আমি জানো ত্ৰিভুজটোৱে হ'ল শিক্ষাৰ মেৰুদণ্ড। এই যে যিডাল ত্ৰিভুজ এইটোৱে হ'ল শিক্ষা, গতিকে আমি
কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে হেৰি কৰি কামৰ ব্যৱস্থাটো কৰি দিয়ক। JNU Morigaon Mumbai, respected teachers, respected parents. আজি অতি ইম্পৰ্টেণ্ট দিন উইণ্টাৰ ভেকেশ্যনৰ আগে আগে যি মিটিং মাতিলে এইখন মিটিং আমি PTC প্ৰায় 3 মাহ ধৰি বিচাৰি আছিলোঁ। মাজে মাজে আমি যেতিয়া সমস্যাৰ সন্মুখীন হওঁ তেতিয়া আমাৰ এটা অনুভৱ হয় যে আমাৰ গাৰ্জেনসকলৰ হওক অজ্ঞাত কিবা তথ্য আছে নেকি, আমাৰ বিদ্যালয় কৰ্তৃপক্ষ কেনেকুৱা আমাৰ ছাত্ৰ ছাত্ৰীবিলাক কেনেকুৱা কৰে, মানে এটা অসুবিধাৰ কথা কয়। অভিভাৱকসকলেও নাজানি পেলাই কিছুমান অসুবিধাৰ সৃষ্টি আমি কৰোঁ। যেনেকৈ যিখিনি সময়ত আহিব দিয়ে বিদ্যালয়ৰ নিয়ম মতে সেই নিয়মৰ বাহিৰতে কেতিয়াবা আমি আহি পুট কৰোঁ, তাৰ ফলত অলপ অসুবিধাৰ সৃষ্টি হয়। সেইবিলাকে কৈ আমাৰ ছাত্ৰ ছাত্ৰীৰ মনত প্ৰভাৱ পৰে যে আমাৰ গাৰ্জেনক আহিব দিয়া নাই। গতিকে আজি সেইকাৰণে আমি বিচাৰি আছিলোঁ যে অভিভাৱক সভা এটা দিয়া হওক, যাতে প্ৰত্যেক অভিভাৱক উপস্থিত থাকে, থাকি পেলাই আমাৰ যেনেকৈ মৰিগাঁৱৰ যিখিনি ৰুলছ ৰেগুলেশ্যন আমি সেইখিনি জানো। আৰু আজিৰ যিটো দিন প্ৰায় 14-15 দিন বন্ধ থাকিব, এইখিনি আমাৰ JNU মৰিগাঁও অথৰিটিৰ এটা স্পেচিয়েল অপৰচুনিটি, আমাৰ পেৰেণ্টছৰ এটা স্পেচিয়েল অপৰচুনিটি। কি কি আমাৰ প্ৰব্লেমছ আছে সেইখিনি আমাৰ অভিভাৱকসকলে নিশ্চয় আজি উত্থাপন কৰিছে। আৰু এই অভিযোগসমূহ প্ৰায়ে আমি PTC মেম্বাৰ হিচাপে 2,000 পেৰেণ্টছৰ পৰা আমি শুনা পাওঁ। শুনা পাই লগে লগে আমি চেষ্টা কৰোঁ যে বিদ্যালয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি যে এনেকুৱা সমস্যা আছে চৰ্ট আউট কৰাৰ চেষ্টা কৰক। আৰু তাত দেখা পাইছোঁ আমাৰ JNU অথৰিটি যিজন আছে অধ্যক্ষ মহোদয়, তেখেতৰ এটা পজিটিভ লেভেলতে থাকে, চেষ্টা কৰে। কিন্তু কিমানখিনি সফল হৈছে আমাৰ অভিভাৱকসকলে ক'ব। আমাৰ অভিভাৱকসকলে মাজে মাজে উত্থাপন কৰে। মাজত এগৰাকী অভিভাৱকে আমাক জনাইছিলে ইমান ঠাণ্ডা, হাউচত খিৰিকী গ্লাছ নাই, নিয়ৰ সোমাই থাকে, ঠাণ্ডা হাৱা সোমাই, ল'ৰা ছোৱালী চৰ্দি হৈ আছে, জ্বৰ হৈ আছে, এনেকৈ জনাইছিলে। তো এনেকুৱা যদি কিবা সমস্যা আছে, সমস্যাখিনি এই 14-15 দিন সময় পাব আমাৰ বিদ্যালয় কৰ্তৃপক্ষই, সমস্যাখিনি নিশ্চয় সমাধান কৰাৰ চেষ্টা কৰিব। আৰু আমি অভিভাৱকসকলে কি কি কৰিব লাগিব, যিহেতু আমাৰ বিদ্যালয়খনত যিসকল ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলে আমাৰ ইয়াত ভাল কাম কৰিব, বেয়া কাম কৰিব। কিন্তু ভাল কামৰ সংখ্যাটো বেছি, কিন্তু এই ভাল বেছি কামখিনি আমি হাইলাইট বেছি নহয়, পোহৰত কম আহে। আৰু যি দুই এটা বিক্ষিপ্ত ঘটনা হৈ যায় সেইখিনিতে বেছি ঢোল বাজালি বাজি যায়। গতিকে আমি তাকে সকলোৱে ঐক্যবদ্ধভাৱে চেষ্টা কৰিব লাগিব। যিখিনি আমাৰ ভুল হয়, যেনেকৈ মাজত ছাত্ৰ ছাত্ৰীয়ে অলপ অসুবিধা কৰিছিলে, সেইটো লৈ নেশ্যনেল লেভেলত নিউজ হৈ গৈছে, ষ্টেট লেভেলত নিউজ হৈছে, এইটো সকলোৱে গম পালে। কিন্তু আমাৰ যে ইয়াত ভাল ভাল কাম হয় সেইটো সকলোৱে গম নাপায়। হয়তো কেতিয়াবা দুই এজনে বাতৰি কাকত বা ছ'চিয়েল মিডিয়াত পঢ়ি পেলাই তাতে সামৰণি কৰে। এই আমি গম পাইছোঁ আমাৰ ইয়াত ভাল ষ্টুডেণ্ট আছে। পৰহি দিনা আমাৰ ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতি যিগৰাকী আহিব তেখেতক লগ পোৱাৰ এটা সুযোগ পাইছে। আৰু য'ত আমাৰ মৰিগাঁও জিলাত 3খন বিদ্যালয়ে 3জন ছাত্ৰ মনোনীত কৰিছিলে, তাৰ ভিতৰত আমাৰ JNU মৰিগাঁও এখন আছে। গতিকে আমি তাত দেখা পাওঁ, তাত অনুভৱ কৰিব পাৰোঁ যে JNU মৰিগাঁও বহুত ভাল দিশতে চলি আছে। আৰু ইয়াৰ লগে যিখিনি লিকেজ আছে এই লিকেজখিনি সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। এই লিকেজখিনি বন্ধ কৰিব যাওঁতে অকল আমি গাৰ্জেনসকলে নোৱাৰিম, বিদ্যালয় কৰ্তৃপক্ষও নোৱাৰিম। মাজত 9জন ছাত্ৰ ছাত্ৰীক ইয়াৰ পৰা উলিয়াই দিয়াৰ পিছতো এই 9জন ছাত্ৰকে আমাৰ মাজৰ পৰাই গুচি গ'ল। তেওঁলোকে ভুল কৰিছিলে, ভুলৰ শাস্তি হিচাপে গুচি গ'ল। এই ভুলটো এবাৰ কৰাৰ পিছত যদি একেই ভুল আকৌ আমাৰ ছাত্ৰ ছাত্ৰীয়ে কৰে, তেতিয়াহ'লেতো আমি শুধৰণি কেনেকৈ হ'ম? সৌদিনাখন আকৌ 6জন ছাত্ৰ ছাত্ৰী 6জন ছাত্ৰই ৱাল বগাই পেলাই বাহিৰত গৈছে।
সিদিনাখন ছেকেণ্ড ছেটাৰডে আছিল নেকি, ৱাল বগাই বাহিৰত গৈছে, তাৰ ৰিজনটো হৈছে তেওঁলোকে চুলি কাটিব গৈছে। আমাৰ মেনেজমেণ্টৰ ফালৰ পৰা কৈ আছে চুলি কাটিব হ'লেতো আমাক ক'ব লাগিব, বাৰবাৰক ইয়াত মাতি আনে, নাপিতক ইয়াত মাতি আনে বা চুলি কটাৰ ব্যৱস্থা কৰি দিয়ে। তেনেকুৱা এটা পৰিৱেশত ৱাল বগাই মনে মনে বাহিৰত যোৱাৰ উদ্দেশ্যটো কি? নিশ্চয় তেওঁলোকে বাচিবৰ কাৰণে কৈছে যে চুলি কাটিব গৈছোঁ। এনেকুৱা ধৰণৰ মনোবৃত্তি যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ থাকে তেতিয়াহ'লেতো সদায় অপ্ৰীতিকৰ ঘটনা ঘটি থাকিব। তাৰ কাৰণে অকল মই ভাবোঁ যে জেএনটোৰ প্ৰিন্সিপালে জগৰীয়া নহয়, তাৰ অলপ দায়িত্ব আমাৰো আছে, অভিভাৱকৰ, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰো আছে। কিন্তু এটা কথা ঠিক, ভুলটো আমাৰ ছাত্ৰ ছাত্ৰীয়ে কৰিব, সকলো ছাত্ৰ ছাত্ৰীয়েতো কাৰেক্ট নকৰে। ভুল এটা কৰিব, এটা ভুল এইখন বিদ্যালয়ত এবাৰে হ'ব পাৰিব যে আজি এজন ল'ৰাই ভুল কৰিলে, সেই ভুলটোৱে যদি ছেকেণ্ড টাইম আকৌ হয় তেতিয়াহ'লে এইখন বিদ্যালয় সেইটো মাৰ্চিং নকৰিলে ভাল। যিহেতু আজি এজনে কৰিছে, কাইলৈ আকৌ কৰিলে সেইজন ছাত্ৰই ক'ব যে আজিতো মোৰ এইটো ফাৰ্ষ্ট মিষ্টেক, মোৰ প্ৰথম মিষ্টেক, আৰু এজনে নেক্সট দিনাখন হ'ব এইটো মোৰ ফাৰ্ষ্ট মিষ্টেক। এনেকৈ সকলোকে মাৰ্চিং কৰি কৰি গৈ থাকিলে যিটো আমাৰ পলিচি থাকে যে ছাত্ৰ ছাত্ৰীসকলে ভুল কৰিব, আমি ভুল কৰি আমাকে বেশিরভাগ সময়টা চাইছে। আজি আমার জেনারেলি 6 পৰা 11 10 আর 12 বাজে খাদ্য ব্যবস্থা নাই, গতিকে আমি 1 ঘণ্টা বেশি করে এখন তো 12টা থেকে 12টা আমার টাইম হল। যে নহয় আমি তার ওপর 5 মিনিট পিছত শেষ করে পিছত ক'ব, এতিয়া আমাৰ সময় নাই, কাৰণ বহুত পেৰেণ্ট আছে, ক'বলগীয়া বহুত আছে, আমি ক'ব কৰিছোঁ। কাৰণ বহুত পেৰেণ্টটো 11টা বহাই নাই, আমি 11টা আগৰ পৰাই পঢ়ি আছিলোঁ। অকল দুগৰাকী পেৰেণ্ট দেখিছোঁ, আগত আহিছে, তাৰ লগত এগৰাকী আছে, 3জনেই আছিলোঁ। যিয়ে নহয় আজিৰ সভাত উপস্থিত আমাৰ অধিৱেশন বৃন্দ, মোৰ সহকৰ্মীসকল, ছাত্ৰ-ছাত্ৰীসকল, আমাৰ PTC গ্ৰুপত মিটিং এটা লাগে, পেৰেণ্টে বিচাৰিছে কৈ আছে, সেইকাৰণে আজিৰ দিনটো ভাবিলোঁ যে পেৰেণ্ট যিহেতু আহিব, সেইকাৰণে আজিৰ দিনটো ভাল নহ'ব। আমি পেৰেণ্টছক কোনো কাৰণত ডিষ্টাৰ্ব দিব নোখোজোঁ। যদি এটা বিষাক্ত ঘটনা হৈ যায়, তাৰ কাৰণে আমাৰ যত যি ভাল কাম সেইখিনি চব ডাষ্টবিনত কৰি যায়, সেই বেয়াটোহে অকল ফকাচত আহে। বিভিন্ন নৱোদয় আছে, বহুত ডাঙৰ ডাঙৰ ঘটনা হয়, কিন্তু সেইবোৰ আকৌ ফকাচত নাহে। আমাৰ অকণমান মাৰপিট কেছ, এইটো সাধাৰণতে ইমান এটা ডাঙৰ হেভি হ'বলগীয়াও নহয়। কি হয় জেনেৰেলি পঢ়াৰ আগতে এটা কথা কওঁ, যেনে নৱোদয় প্ৰিন্সিপাল। নৱোদয় প্ৰিন্সিপালৰ ক্ৰাইটেৰিয়াটো হ'ল এজ এ PDT, যিকোনো ছাবজেক্ট হ'ব পাৰে, এজ এ PDT 12 বছৰ এক্সপিৰিয়েঞ্চ লাগিব ষ্টুডেণ্টক পঢ়োৱা, তাৰপিছতহে অল ইণ্ডিয়া লেভেল এক্সাম ফেচ কৰিব পাৰিব। এক্সামৰ পিছত পাছ কৰিলে তেতিয়াহে নৱোদয় প্ৰিন্সিপাল হ'ব পাৰিব। সেইদৰে কেভিত কিন্তু অকল 8 বছৰ, কাৰণ সেইটো ৰেচিডেঞ্চিয়েল ছেটআপ নহয়। নৱোদয়টো ৰেচিডেঞ্চিয়েল ছেটআপ হোৱাৰ কাৰণে 12 বছৰ। তো সেই 12 বছৰৰ এক্সপিৰিয়েঞ্চ আয়ত্ত কৰাৰ পিছত এজ এ প্ৰিন্সিপাল যেতিয়া কাম কৰিব লগা হয়, আমাৰ হাতৰ বন্ধা থাকে বহুত ক্ষেত্ৰত। আমি এজ এ এডমিনিষ্ট্ৰেটৰ, কিন্তু এডুকেশ্যন লাইনতহে, আমি পুলিচ লাইনৰ এডমিনিষ্ট্ৰেটৰ নহয় যে কোনোবাই কিবা এটা বদমাছ কৰি ধৰি আনি পিছত দি পেলাই পুলিচখনত সোমাই কিবা কৰোঁ। আমাৰ DC মহাশয় তেনেকৈ কৈছে, কিয় FIR কৰা নাই, বা আমাৰ ওপৰত গৈছে FIR কিয় কৰা, কিন্তু এজ এ ষ্টুডেণ্ট আমাৰ কাৰণে যিটোৱে মাৰ খালে সিও আমাৰে সন্তান, যিয়ে মাৰিলে সিও আমাৰে সন্তান। গতিকে আমি ইকুৱেলি চাব লাগিব। আপোনালোকে কওক, কোনোবা পেৰেণ্ট আছেনে ককায়েক ভায়েকৰ মাজত কাজিয়া লগাৰ পিছত ককায়েকক ডাইৰেক্ট লৈ থানাত দিছে? যদি ইমান নিজৰ হৈ নোৱাৰে, তো আমাৰো ক্ষেত্ৰত একেই। এইটো কেতিয়াবা উপায় নহ'লে বেলেগ কথা। এই যিটো ঘটনা হ'ল, তাৰ আগত সকলোৱে নাজানে ক'ত 3বাৰ পুলিচ মাতিব লগা হৈছে, কাৰণ ষ্টুডেণ্টে আমাৰ লেংগুৱেজ বুজিয়ে নাপায়। আমি কি কৈছোঁ, সেই একেই কথা যেতিয়া পুলিচে আহি কৰিছে তেতিয়াই সিহঁত ভাল বুজি পাইছে। এতিয়া ছ'চিয়েল মিডিয়াত আমাৰ ষ্টুডেণ্টে কি কৰিছে, মদ খাই আছে, মদ খোৱা ভিডিঅ' দিছে, এটাই ড্ৰাগছ খাই পৰি আছে সেইটো, আৰু কাৰ্ড খেলি আছে, সেই বস্তুটো ছ'চিয়েল মিডিয়াত আপলোড কৰিছে। এইটো গম পালোঁ পেৰেণ্টছৰ পৰাই, লগে লগে ষ্টুডেণ্টক মাতি দেখুৱালোঁ এইবোৰ এনেকুৱা বস্তু এনেকুৱা নহয়। সেইকাৰণে এসপ্তাহৰ কাৰণে সিহঁতক ছাছপেণ্ড কৰিছোঁ, ঘৰত যোৱা
ভালকৈ তাত কাউন্সেলিং কৰি পেৰেণ্টছক কৰি তাৰপিছত আহিল সিহঁত গ'ল তাই সিহঁতে ছ'চিয়েল মিডিয়াৰ পৰা কিন্তু ডিলিট কৰিলে তাৰপিছত আকৌ আহিছে যে প্ৰুফ দেখাওক কেনেকুৱা যিটো তেনেকুৱা হ'ব নালাগিছিল মোৰ লগত ফটোকেইটা আমি নিবিচাৰোঁ যে নিগেটিভটো বেলেগক দেখুৱাই দিওঁ তাৰ কাৰণে প্ৰথমতে তেওঁলোকৰ পৰা প্ৰব্লেম ক্ৰিয়েট কৰিছে আৰু পেৰেণ্টছক গেটৰ পৰা বাহিৰত উলিয়াব দিছিল তেতিয়াও পুলিচ বাহিনীয়ে সিহঁতক বুজাব লগা হয় তাৰপিছত সেই ঘটনা আছে আচ্ছা যিয়ে নহওক আমি যদি অকল তেনেকুৱা কথাই পাতোঁ তেতিয়া হেৰি নাই এইখিনিতে শুধৰণি কৰোঁ আমাৰ মৰিগাঁৱৰ পৰা আমাৰ ষ্টুডেণ্ট বয় তেওঁ সুবিধা পাইছে আৰু ষ্টেট লেভেলৰ দুজনী ছোৱালীয়ে সুবিধা পাইছে ল'ৰা নহয় তেওঁ দুজনী এটা ছোৱালী কাইলৈ সুবিধা পাব কোনোবা কিবা কৈ আছে নেকি কিবা কৈ আছে অকল শুনাৰ ধৈৰ্য থাকিব লাগিব তেতিয়াই হ'ব আৰু আমি যি কাম কৰিছোঁ এই ধৰক মাজতে ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে লক্ষ্মীবাই ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন এই সোণাপুৰত আছে তাৰে লৈ গ'লোঁ লগতে আমি পবিত্ৰত পিকনিক খালোঁ ষ্টুডেণ্টৰ লগত তাৰপিছত যোৱাকালি আকৌ 9ৰ পৰা 12লৈকে আটাইকে আমি USTM ইউনিভাৰ্চিটি অফ চায়েন্স এণ্ড টেকন'লজি যিটো মেঘালয়ত আছে তাত গ'লোঁ আহোঁতে আকৌ ক'ৰবাত গ'লে তাত গৈ পিকনিক খালোঁ তেনেকুৱা কিছুমানো হৈ আছে ইয়াৰ আগতেও লৈছিলোঁ IIT গুৱাহাটী আৰু আমাৰ কেমিষ্ট্ৰি টিচাৰ আছিল কেমিষ্ট্ৰি টিচাৰ বনালোঁ এজন টিচাৰটো বৰ বেছি অহাই নাই আৰু মই আপোনালোকৰ যদি কোনোবা মেথছ টিচাৰ আছে BSc কৰা তেন্তে তেওঁ আমি স্কুল ফালৰ পৰা তেওঁ এপইণ্ট কৰিব পাৰে BEd নহ'লেও চলিব ঘৰৰ পৰা অহা যোৱা কৰে সেইটো কৰিব পাৰে মেথছৰ এটা তেতিয়াও লাগি আছে আৰু মেইনলি যি হয় সমিতিৰ মতে আমি যিটো কৰিব পাৰোঁ কাৰ্যত কাম সেইখিনি নিশ্চয় কৰিম গতিকে আমাৰ যি PTC মেম্বাৰ আছে তেখেতসকলে মাজে মাজে কৰি থাকে আমি পঢ়া-শুনা কৰি আছোঁ এইবাৰ আমাৰ যিটো মেইন মিটিং হ'ব PTC মেম্বাৰ সলনি কৰা গতিকে মই এইবাৰ আগ্ৰহ কৰিম যেন প্ৰতিটো ক্লাছৰ পৰাই দুজনকৈ থাকক তেতিয়াই বস্তুটো ভাল হ'ব কাৰণ দেখিছোঁ সদায় সৰুৰ পৰা PTC মেম্বাৰৰ পৰা আহে ডাঙৰ ক্লাছৰ কোনো নাথাকে আৰু যিখিনি ডাঙৰ ষ্টুডেণ্ট সিহঁতে সেই ডাঙৰ পেৰেণ্টছ থাকিলেহে যদি কিবা শুনিব তেনেকুৱা ভাল হয় সৰুখিনিৰ পৰা কিবা যে শুনিব তেনেকুৱা যে নালাগে কাৰণ এইবাৰ আমাৰ PTC মেম্বাৰে ডিল কৰিছে ষ্টুডেণ্ট কেনেকুৱা উদন্ত হৈ আছে যিমান পাৰিছে আমি বুজাব চেষ্টা কৰিছোঁ আমাৰ কাৰণ মোক সমিতিয়ে কয় কাউন্সেলিং কৰিব লাগে কাউন্সেলিঙৰ কাৰণে আমাৰ কাউন্সিলাৰ টিচাৰো আছে বা বেলেগ হাউচ মাষ্টৰ কাউন্সেলিং কৰে ফাৰ্ষ্ট ষ্টেপ হ'ল বা ফাৰ্ষ্ট অস্ত্ৰ হ'ল আমাৰ কাৰণে কাউন্সেলিং যিকোনো কামেই নকৰক কিয় ফাৰ্ষ্টত আমি কাউন্সেলিঙো কৰিব লাগিব তাৰপিছতে উপায় যদি নহয় ফাৰ্দাৰ আমি যি কৰিব পাৰোঁ সেইমতে কৰিব লাগিব কিন্তু আমি এটা ষ্টুডেণ্ট সন্তুষ্ট মাৰিলে বুলি আমি তাক ধৰি বান্ধি মাৰিব নোৱাৰোঁ কাৰণ সেইটো এটা ক্ৰাইম হৈ যাব এতিয়া কিছুমান পেৰেণ্টছে কৈছিল ঠিক আছে ইয়াক মাৰা হেৰি কৰক পিছত হয়তো সেই বস্তুটোৱে আকৌ অপজিট কৰিব এতিয়া আমি যিখিনি হৈছিলে ইঞ্চিডেণ্টটো আমি যিখিনি ষ্টুডেণ্ট মাৰ্ক আছিল সিহঁতক পেৰেণ্টছক মাতিছিলোঁ কোনো ডিছকাশ্যন কৰি সেইমতে চৰ্ট আউট কৰোঁ আৰু পেৰেণ্টছে যেনেকুৱা কৈছিল আমি সেইমতেই আছিলোঁ সব মিলি গৈছিল আমি 10 দিন টাইম বিচাৰিছিলোঁ 10 দিনৰ ভিতৰত অফিচিয়েল প্ৰচেছ সব কৰি বুলি কিন্তু তাৰপিছত আকৌ FIR কৰা যিটো FIR কাৰণে বেলেগকৈ ইনষ্টিটিউট কৰিব মানে যিমানটো নাছিল সিমানটো বেছি কৰিব এতিয়া টোটেল আপোনালোকে আমি গম পাইছিলোঁ 9টা ষ্টুডেণ্ট আমি ট্ৰান্সফাৰ কৰিছোঁ 9টাৰ লগতে আৰু চাৰিজনৰ এটা হ'ল তাত আছিল 60 ষ্টুডেণ্টৰ যিটো আছিল তাৰ আটাইকেইটাকে ছাছপেণ্ড কৰিব দিছে ওপৰৰ পৰা তাৰ লগতে এই যিটো এক্সাম 10ৰ ক্লাছ 10ৰ একদম ঘৰৰ পৰা অহা যোৱা কৰি দিব পাৰিব কিন্তু তাৰপিছত আকৌ ইয়াত পঢ়িব নোৱাৰিব আমি 10ৰ একদম দিয়াৰ লগতে তেওঁলোকক বেছি এপ্লাই মানে এপ্লাই কৰিব বা আমি এতিয়া টোটেল ষ্টুডেণ্ট কিমান বাহিৰত গ'ল বুলি ক'লে 9 + 3 টোটেল 12জন আৰু কেইজনমান হয়তো আছে কিন্তু আমি আশা দিম বা আশা ৰাখিম যে কিবা এটা হ'লে আমি কিন্তু একশ্যন ল'ম গতিকে এই ক্ষেত্ৰত পেৰেণ্টছৰ ছাপোৰ্ট লাগিব যদি পেৰেণ্টছে ছাপোৰ্ট কৰে তেতিয়াহ'লে আমি যি দুষ্ট আছে দুষ্টক সেইমতে একশ্যন ল'ম গতিকে আমি ফাৰ্ষ্টত একাডেমিকত ফ'কাছ কৰিব লাগিব আমাৰ গাৰ্লছৰ কোনো প্ৰব্লেম নাই আছেতো বৰ্ডৰ ফালে এতিয়া শুনা পাইছোঁ চিনিয়ৰ ফালে ঠিকে আছে 9 to 12 কিন্তু 6 to 8 তাতে বদমাছ কৰাবোৰ বেছিকৈ ওলাইছে বিশেষকৈ ক্লাছ 8ৰ
ৰাতি হ'লে এতিয়া ডাঙৰখিনিয়েহে আমাক কমপ্লেইন কৰে যে সৰুখিনিয়ে কিয় নকৰে, এইটো কৰে সেইটো কৰে। এতিয়া বস্তুটো সহজা হৈছে, গতিকে আমি আশা ৰাখিম যেন আটাইখিনি ভালে হওক, মৰিগাঁও নামটো থাকক এজ এ স্কুল, এজ এ বিদ্যালয়। গতিকে পেৰেণ্টছৰ ফালৰ পৰা অকল নিগেটিভ নহয়, পজিটিভো লাগিব। কাৰণ পেৰেণ্টছ যদি ভাল থাকে, সেইমতে কনষ্টান্টলি গৈ থাকে, তো আমি সদায় সকলোৰে কাৰণে আছে। আমি সকলোৰে লগত কথা পাতিম আৰু নিশ্চয় প্ৰব্লেম হ'লে সমাধান কৰিম। থেংক ইউ। विंटर ब्रेक से पहले आज के इस अति महत्वपूर्ण और संक्षिप्त बैठक में उपस्थित हमारे विद्यालय के प्राचार्य महोदय, उप प्राचार्य महोदय एवं अकादमिक दुनिया के धुरंधर मेरे विद्वान शिक्षक साथी एवं जिनके होने से हम हैं, हमारे बच्चों के पेरेंट्स, सभी को गुड आफ्टरनून। आप सभी जान रहे हैं कि आज एक अंतिम जो इस साल की औपचारिक बैठक जो हमारे अभिभावकों के साथ रखी गई, उसका एक लक्ष्य यही था कि हम आप लोगों से रूबरू हो सके, परिचित हो सके, जान पाए कि हमारी तरफ से विद्यालय में क्या चल रहा है। आप देखे नई मसूद के बारे में सर ने बताया कि कल 11 साइंस का स्टूडेंट है, कल परीक्षा पे चर्चा में हमारे विद्यालय का छात्र है और वो नरेंद्र मोदी हमारे विद्यालय के माननीय प्रधानमंत्री, उनके साथ बैठेगा, बात करेगा, उनसे सवाल भी पूछेगा। तो ये एक बहुत बड़ी उपलब्धि है हमारे विद्यालय के। साथ ही अभी एक पेरेंट्स आई होंगे, पेरेंट्स हैं या शिक्षक है मुझे नहीं मालूम, ये बताया जाना चाहिए कि पूरे नेशनल लेवल पर मैथ्स ओलंपियाड में हमारे विद्यालय नॉर्थ ईस्ट में केवल एक बच्ची का चयन हुआ है, साइना मसूदा का, केवल एक बच्ची का चयन हुआ है। तो ये बहुत बड़ी उपलब्धि है, सिर्फ हमारे लिए नहीं, आपके लिए भी। जब हम चाहते हैं कि जेएनडी मोरीगांव से हैं तो हम वहाँ पर सिर्फ हिंदी के शिक्षक नहीं रह जाते हैं, मैथ्स के शिक्षक नहीं रह जाते हैं, हम साइंस के शिक्षक नहीं रह जाते हैं, हम वहाँ रिप्रेजेंटेटिव हो जाते हैं नवोदय के। मोरीगांव नवोदय मतलब इसमें सभी को याद आते हैं, इंक्लूडिंग पेरेंट्स, स्टाफ, प्रिंसिपल, वाइस प्रिंसिपल, सबको याद आते हैं। तो जैसे कि हर बार कहा जाता है कि कोई भी समस्या जब आता है तो समस्या से पहले हमें समाधान उसका पहले दिखाई देता है। समस्याएं आएंगी, मैं खुद हाउस मास्टर हूँ, तमाम तरह की समस्या आती है। बहुत सारे ऐसी समस्या होती है जिसका हम एक्सपेक्ट नहीं करते हैं। 12 बजे रात को दो लड़के लड़ाई झगड़ा करेंगे, क्या करेंगे? अब हम वहां जाते हैं, दोनों की बातों को सुनते हैं। अब 12 बजे रात को हम पेरेंट्स को तो परेशान नहीं करेंगे, दोनों की बातें को सुनते हैं और पूरा प्रयास करते हैं कि आपस में वो संभल। आप अपने बच्चों को छोड़कर यहाँ पर आए, बहुत सारे पेरेंट्स को जाने की उत्सुकता होगी कि हम जल्दी से जाएं, तो जरूरी भी है। इसके लिए सबसे पहले मैं इसकी जो रूपरेखा बनाए और आज की बैठक को रखे हमारे विद्यालय के प्राचार्य महोदय, जिनका मार्गदर्शन और सहयोग निरंतर हमें पद पद पर मिलता रहता है, उनके प्रति मैं कृतज्ञता ज्ञापित करता हूँ, धन्यवाद ज्ञापित करता हूँ। हमारे उप प्राचार्य महोदय, आप लोग जो भी समस्या बता रहे थे सर नोट कर रहे थे, सर सिर्फ नोट ही नहीं कर रहे थे बल्कि अभी आप लोग जाएंगे तो हमारी भी स्टाफ मीटिंग है, इस बात को हम लोग वहाँ रखेंगे, क्या क्या समस्या है, उसको कैसे काम किया जाएगा। अभी छुट्टी है, छुट्टी होगी तो कम से कम जो जूनियर हाउसेस हैं उसमें उन समस्याओं को कम से कम रखा जाएगा और उसे बनाया जाएगा। हमसे भी मांगा गया कि क्या क्या समस्या है, फिर इसी तरह से चलता रहेगा। इसके लिए मैं हमारे उप प्राचार्य महोदय को धन्यवाद ज्ञापित करता हूँ। हमारे जो शिक्षक साथी हैं लगातार आपके बच्चों को एसएसटी, हिंदी, मैथ, तमाम सब्जेक्ट, और मैं बताता चलूं कि गुणवत्तापूर्ण शिक्षा मिलता है यहाँ, ऐसा नहीं है। यहाँ एक कॉन्ट्रेक्चुअल टीचर भी आता है तो उनका इंटरव्यू होता है। आप देखे होंगे हमारे विद्यालय में 4-5 सब्जेक्ट का होता है, उसके लिए पैनल बनता है, गवर्नमेंट ऑफ इंडिया आरओ नियुक्त करती है, फिर वहां से सिलेक्शन होता है। ऐसे सिलेक्टेड कॉन्ट्रेक्चुअल टीचर हम
हम लोग तो 4 लाख लोगों में एग्जाम दिए हम लोग। 4 लाख लोग उस एग्जाम में बैठे थे, सीट थी सिर्फ 36। उस 36 के लिए हम लोग 12,000 लोग शॉर्ट लिस्ट हुए। भारत सरकार ने 12,000 लोगों को शॉर्ट लिस्ट किया। उस 12,000 लोगों का इंटरव्यू लिया और सोचिए 12,000 लोग में 36 लोग को चुना है, सिर्फ 36 हम लोग वो फाइट करके आए। तो हम देखते हैं और हमारे ये सभी बच्चे बराबर हैं। ऐसा नहीं है कि किसी हाउस के बच्चे को, इंक्लूडिंग हम लोग लड़कियों को भी देखते हैं तो बोलते हैं, हाउस मिस्ट्रेस को बोलते हैं मैडम थोड़ा देखिए ध्यान दीजिए इन पर, या फिर हाउस मिस्ट्रेस अगर हम हमारे बच्चे उसे भी लाना है और नेगेटिव को छोड़कर आगे बढ़ना है। तो आप लोग आए, आप लोग धैर्य से इस बैठक में सर की बातें सुने और आप लोगों ने भी बात रखा। इसके प्रति आप सभी पेरेंट्स का भी मैं धन्यवाद ज्ञापन करता हूँ। और एक शेर है कि कसमकस इस दुनिया का बस इतना सा फसाना है, कसमकस इस दुनिया का बस इतना सा फसाना है, कुछ तुम बदलो कुछ हम बदलें, बस यूं ही चलते जाना है। थोड़ा आप लोग को भी समझना है, थोड़ा हमें भी समझना है और इसी तरह से जिंदगी चलती रहेगी। पृथ्वी नवोदय यहीं रह जाएगा, हम चले जाएंगे, हमारे बच्चे कहीं आईएएस बनेंगे, आईपीएस बचेंगे, किसी प्रधानमंत्री के पास जाकर अच्छा बोलेंगे तो हमें भी खुशी होगी कि हम इस बच्चे को पढ़ाए हैं, हम इस बच्चे को मार्गदर्शन किए हैं। इन्हीं शब्दों के साथ मैं अपनी वाणी को विराम देता हूं। आप लोगों ने सुना, इसके लिए बहुत बहुत धन्यवाद।